এই মুহূৰ্তৰ অন্য এটা জৰুৰী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ পুনৰ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে এছআইটিয়ে 10 ডিসেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব চাৰ্জশিট আৰু ৰাইজে জানিব প্ৰকৃততে জুবিন গাৰ্গৰ সৈতে 19 সেপ্টেম্বৰৰ অভিশপ্ত দিনটোত আসলতে কি হৈছিল বহু বছৰ ধৰি যেটো জুবিনৰ সৈতে থকা দুখ বেদনা ভৰা কথা ৰাইজে হয়তো গম পাই উঠিব সেই দিনটোত আৰু ইতিমধ্যে দিন ঘোষণা কৰা হৈছে অতি সোনকালে এই সন্দৰ্ভত চাৰ্জশিট দাখিল কৰা হ'ব কিছু বিশদ তথ্য সবিস্তাৰে আমি জনাইছো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে এইবাৰ তদন্তত বহু বিস্ফোৰক তথ্য লাভ কৰিছে এছআইটিয়ে 10 ডিসেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব চাৰ্জশিট ৰাইজে জানিব প্ৰকৃততে জুবিন গাৰ্গৰ সৈতে কি হৈছিল হে 19 সেপ্টেম্বৰৰ অভিশপ্ত দিনটোত বহু বছৰ ধৰি জুবিনৰ সৈতে হৈ থকা দুখ বেদনা ভৰা কথা ৰাইজে গম পাব জুবিনকো ন্যায় দিম বুলি ইতিমধ্যে কোৱা হৈছে আৰু জুবিনৰ ন্যায়ৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি আছো মই জুবিনকো ন্যায় দিম আৰু ঠিক একেদৰে মিয়া মুছলমানকো কষ্ট দি থাকিম মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ সৈতে আসলতে 19 সেপ্টেম্বৰৰ এই অভিশপ্ত দিনটোত কি হৈছিল বিজেপিয়ে জুবিনৰ আসল অনুৰাগী বাকিবোৰ 2 নম্বৰী বুলিও মন্তব্য কৰিছে আৰু ঠিক একেদৰে জুবিন গাৰ্গৰ সৈতে কি হৈছিল সেই কথা অতি সোনকালে পোহৰলৈ আহিব জুবিন ক্ষেত্ৰত এতিয়া অশান্তি কৰিছে এছাম মিয়া মুছলমান লোকে জুবিন গাৰ্গক ন্যায় দিয়া হ'ব ঠিক একেদৰে মিয়া মুছলমানকো কষ্ট দিয়া হ'ব অখিল গগৈ গৌৰৱ গগৈ এইবোৰক লৈ কাম কৰি আহিছে কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি ললে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গে বাৰে বাৰে কৈছিল পলিটিক্স নকৰিবা বন্ধু কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে এতিয়া মিয়া মুছলমান কংগ্ৰেছ অখিল গগৈ বা গৌৰৱ গগৈ এনে ধৰণৰ আসলে নামবোৰ কেনে ধৰণে হাঙুৰ খাই পৰিছে জুবিন গাৰ্গে প্ৰকৃত সন্মান পায় তাৰ চেষ্টা বিজেপিয়ে কৰি আছে বুলি বাৰম্বাৰ কোৱা হৈছে কিন্তু বাৰম্বাৰ আসলতে জুবিন গাৰ্গৰ মৃত্যুৰ যি প্ৰসংগ সেই প্ৰসংগ কোনোবা নহয় কোনোবা আসলতে ফালেৰে যেন এক প্ৰকাৰ নাইকিয়া হৈ গৈ আছে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হৈছিল আমাক হেয়া লাগে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত আন বহুতো এতিয়া আসলতে কথা যেন অন্য আসলতে প্ৰসংগলৈ তেওঁলোকে টানি আনিবলৈ চেষ্টা কৰি আছে বহুতো বিস্ফোৰক তথ্য যি এছআইটিয়ে লাভ কৰিছে হেয়া অতি সোনকালে অসমবাসীক জনোৱাৰ প্ৰয়োজন 10 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট যেহেতু দাখিল কৰা হ'ব আৰু জুবিনৰ ন্যায়ৰ বাবে তেওঁ যেহেতু বাৰে বাৰে কৈছে যে তেওঁ কষ্ট কৰি আছে ৰাইজে জানিব প্ৰকৃততে জুবিন গাৰ্গৰ সৈতে কি হৈছিল আৰু সেই কথা ৰাইজে জানিবই লাগিব কিয়নো ৰাইজে বাৰম্বাৰ এই কথা কৈ আহিছে যে 19 সেপ্টেম্বৰৰ সেই দিনটোত জুবিনৰ সৈতে কি হৈছিল হেয়া তেওঁলোকে জানিব লাগিব বহু বছৰ ধৰি জুবিনৰ সৈতে হৈ থকা দুখ বেদনা ভৰা কথাও ৰাইজে গম পাব জুবিনৰ ন্যায়ৰ বাবে তেওঁ দিন ৰাতি কষ্ট কৰি আছে জুবিনকো ন্যায় দিব আৰু আনহাতে মিয়া মুছলমান লোকসকলকো কষ্ট দি যাব বুলি কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগৰ পাছতে এবাৰ মিয়া মুছলমান অখিল গগৈ গৌৰৱ গগৈ প্ৰসংগক লৈও এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আগবঢ়াইছো যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব কলে গান এটা গাব নোৱাৰে জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিলে তেনেকুৱা এছাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায় আজি বিশেষকৈ মিয়া সমাজৰ এছাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে কাৰণ জুবিনৰ যদি হুৰ হুৰ হুৰাই দিয়ে গানটো মনত পেলাই বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে যিদিনাখনে ইলেকশ্যন শেষ হ'ব ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হ'ব আৰু প্ৰকৃত অনুৰাগীবিলাক সদায়ৰ কাৰণে থাকি যাব
যেনেকে ভূপেন হাজৰিকাৰ লগত আছে, জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ লগত আছে, তেনেকে জুবিন গাৰ্গৰ লগতো থাকি যাব। ইলেকশ্যনলৈকে ডুপ্লিকেটবিলাক থাকিবই, আপুনি ৰখাব গ'লে আৰু তেওঁলোকে বেছিকৈ জুবিনৰ সমৰ্থক হৈ পৰে। যদি আপোনালোকে তেওঁক সোধে জুবিনৰ গান এটা গাচোন, নাম এটা কচোন, একো ক'ব নোৱাৰে। SITয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে। আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। ক'ৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SITৰ চাৰ্জশ্বীট, তাক আমি দাখিল কৰিম। আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয়, তাক শেষ নোহোৱালৈকে মই নেৰোঁ। যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে, আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হ'লোঁ জুবিনৰ প্ৰকৃত অনুৰাগী। আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব, আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ, মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে, এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, 2 হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ক'ত ক্ৰেডিবিলিটি লছ আছে? মই সময় জানোতো, ৰাজনীতি মই শিকা আছেতো। আপুনি বিচাৰে যে জুবিন গাৰ্গৰ ঘটনাৰ সন্মুখত মই সেই SIT ৰিপৰ্টখন দিওঁ, যাতে আপোনালোকে ক'ব যে ইছ্যু ডাইভাৰ্ট কৰিছে। আপোনালোকে সাপ হৈও খুটে, বেজ হৈও জুৰে। গতিকে এতিয়া অসমৰ মানুহে ন্যায় বিচাৰি আছে। এতিয়া গৌৰৱ গগৈক লৈ চিন্তা কৰা নাই। 10 ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি তাৰ পিছত আমি গৌৰৱ গগৈৰ ফালে যাম। ক'তো হিমন্ত বিশ্ব শৰ্মাই ক্ৰেডিবিলিটি লছ কৰিবই নোৱাৰে, কাৰণ মোৰ চৰাইৰ চকুটো চাইহে মই আগবাঢ়োঁ। মই ওচৰ চুবুৰীয়া নাচাওঁ। আৰু যেনেকৈ দ্ৰোণাচাৰ্য অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে, মই চকুটো চাই আছোঁ। বৰ্তমান জুবিন গাৰ্গৰ ন্যায়, তাৰ পৰৱৰ্তী গৌৰৱ গগৈৰ লগত যিটো কৰিব লাগে কৰিব লাগিব। ভাল কথা, অমৰ হক বুলি কোৱাটো কি বেয়া আছে? পদুম ফুলেওতো যদি অখিল গগৈয়ে খোল্লা ৰাজনীতি কৰিব পাৰে, বিজেপিয়ে অমৰ হক লিখিব নোৱাৰে নেকি? ৰাজনীতি কেনেকৈ হ'ব? বিজেপিৰ সদস্যসকলেতো জুবিনৰ অনুৰাগী। আটাইতকৈ বিজেপিৰ সদস্যসকল হ'ল প্ৰকৃত অনুৰাগী। আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে, তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে। এইবিলাকতো ডুপ্লিকেট অনুৰাগী, হয়নে নহয়? এতিয়াও আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখোঁ। কোনোবা এটা মিয়া মুছলমানৰ ধৰ্ম সভাত জুবিনৰ ফটো দেখিছে নেকি? ধৰ্ম সভাবিলাক যে হৈ গৈছে, সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে। 10 ডিচেম্বৰলৈকে মোৰ মুখখন অলপ বন্ধ আছে। 10 ডিচেম্বৰৰ পিছত মোৰ মুখখন যেতিয়া খুলিব, তেতিয়া বেলেগৰ মুখ বন্ধ হ'ব। চাওক, যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব ক'লে গান এটা গাব নোৱাৰে। জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিলে। তেনেকুৱা এচাম মানুহক কংগ্ৰেছ, অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে। তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায়। আজি বিশেষকৈ মিয়া সমাজৰ এচাম মানুহে অযথা গধূলি
তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে। কাৰণ জুবিনৰ যদি হুৰ হুৰ হুৰাই দে গানটো মনত পেলায় বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি। আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব। এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে, যিদিনাখনে ইলেকশ্যন শেষ হ'ব ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হ'ব আৰু প্ৰকৃত অনুৰাগীবিলাক সদায়ৰ কাৰণে থাকি যাব। যেনেকৈ ভূপেন হাজৰিকাৰ লগত আছে, জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ লগত আছে, তেনেকৈ জুবিন গাৰ্গৰ লগতো থাকি যাব। ইলেকশ্যনলৈকে ডুপ্লিকেটবিলাক থাকিবই। আপুনি ৰখাব গ'লে আৰু তেওঁলোকে বেছিকৈ জুবিনৰ সমৰ্থক হৈ পৰে। যদি আপোনালোকে তেওঁক সোধে জুবিনৰ গান এটা গাচোন, নাম এটা কচোন, একো ক'ব নোৱাৰে। SITয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবোঁ যে 10 ডিচেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছোঁ, জুবিনৰ ঘটনাক সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। ক'ৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবোঁ যে 10 তাৰিখৰ ভিতৰত, 17 তাৰিখ লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ SITৰ চাৰ্জশ্বিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক চেচ নোহোৱালৈকে মই নেৰোঁ। যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছোঁ যাতে জুবিনে ন্যায় পাব পাৰে। SITৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হ'লোঁ জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, 2 হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ক'ত ক্ৰেডিবিলিটি লছ আছে? মই সময় জানোতো, ৰাজনীতি মই শিকা আছেতো। আপুনি বিচাৰে যে জুবিন গাৰ্গৰ ঘটনাৰ সন্মুখত মই সেই SIT ৰিপৰ্টখন দিওঁ যাতে আপোনালোকে ক'ব যে ইছ্যু ডাইভাৰ্ট কৰিছে। আপোনালোকে সাপ হৈও খুটে, বেজ হৈও জুৰে। গতিকে এতিয়া অসমৰ মানুহে ন্যায় বিচাৰি আছে। এতিয়া গৌৰৱ গগৈক লৈ চিন্তা কৰা নাই। 10 ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি তাৰ পিছত আমি গৌৰৱ গগৈৰ ফালে যাম। ক'তো হিমন্ত বিশ্ব শৰ্মাই ক্ৰেডিবিলিটি লছ কৰিবই নোৱাৰে, কাৰণ মোৰ চৰাইৰ চকুটো চাইহে মই আগবাঢ়োঁ। মই ওচৰ চুবুৰীয়া নাচাওঁ আৰু যেনেকৈ দ্ৰোণাচাৰ্য অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে, মই চকুটো চাই আছোঁ। বৰ্তমান জুবিন গাৰ্গৰ ন্যায়, তাৰ পৰৱৰ্তী গৌৰৱ গগৈৰ লগত যিটো কৰিব লাগে কৰিব লাগিব। ভাল কথা, অমৰ হক বুলি কোৱাটো কি বেয়া আছে? পদুম ফুলেওতো যদি অখিল গগৈয়ে খোল্লা ৰাজনীতি কৰিব পাৰে, বিজেপিয়ে অমৰ হক লিখিব নোৱাৰে নেকি? ৰাজনীতি কেনেকৈ হ'ব? বিজেপিৰ সদস্যসকলেতো জুবিনৰ অনুৰাগী। আটাইতকৈ বিজেপিৰ সদস্যসকল হ'ল প্ৰকৃত অনুৰাগী আৰু যিবিলাক মিয়া মুছলমান এতিয়া আগবাঢ়ি আহিছে তেওঁলোকতো জীৱনকালত কেতিয়াও জুবিনৰ অনুৰাগী নাছিলে। এইবিলাকতো ডুপ্লিকেট অনুৰাগী, হয়নে নহয়? এতিয়াও
আমিতো পূজা সভাত সকলোৰে জুবিনৰ ফটো ৰাখোঁ। কোনোবা এটা মিয়া মুছলমানৰ ধৰ্ম সভাত জুবিনৰ ফটো দেখিছে নেকি? ধৰ্ম সভাবিলাক যে হৈ গৈছে, সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে। 10 ডিচেম্বৰলৈকে মোৰ মুখখন অলপ বন্ধ আছে। 10 ডিচেম্বৰত